আমাৰ থাপনাৰ সন্মুখত দুফালে দুগছি বন্তি জ্বলি আছে। প্ৰকৃততে দুগছি জ্বলিব লাগেনে এগছি জ্বলিব লাগে? তাৰোপৰিও তেখেতে কৈছিলে যে হুৱে বায়ে আৰু বহুতো চাকি জ্বলি থকা দেখিবলৈ পাইছোঁ। এইটো অৱশ্যে প্ৰশ্ন নহয়, আমি জানিবহে বিচাৰিছোঁ যে আমাৰ শুদ্ধ পথ কোনটো হ'ব। আমাৰ নামঘৰৰ ভিতৰত দুভাগ মূৰ্তিও আছে। সেই মূৰ্তি কিভাগ আমাৰ ৰখাটো উচিত নে অনুচিত, বা কেনেধৰণে কৰিলে আমাৰ শুদ্ধ পথ হ'ব, আমি জানিবহে বিচাৰিছোঁ। তেখেতক আমি প্ৰশ্ন কৰা নাই। যদি আমাৰ এতিয়ালৈকে ভুল হৈ আছিলে, গতিকে আমি সেইখিনি যাতে শুধৰাই ল'ব পাৰোঁ, তাৰ বাবে কিবা এটা ব্যৱস্থা দিব বুলি আশা ৰাখিছোঁ। কৃষ্ণ। দুগজ বন্তিৰ কথাটো আমি আজিলৈকে ক'তো পোৱাও নাই আৰু ক'তো শুনাও নাই। ক'ৰবাত আমি নামঘৰত যাওঁতে এনেধৰণে দুগজ বন্তি দেখা যায়। যিহেতু ঈশ্বৰ এজন, আমি সৰ্বপ্ৰথমে কোৱা হৈছে নাম হ'ল কৃষ্ণ তত্ত্ব, গুৰুজনে আমাক দৰ্শন কৰাইছে। সেই কৃষ্ণ তত্ত্বৰ অৰ্থে এভাগী বন্তি জ্বলালেই সমস্ত ব্যৱস্থাৰ শুদ্ধতা ৰূপ পায়। তাৰ পাছত বাকী এই নামঘৰ হ'ল দ্বিতীয় বৈকুণ্ঠ, কৃষ্ণ নাম আশ্ৰয় হৈছে। এই দ্বিতীয় বৈকুণ্ঠত যেতিয়াই কৃষ্ণ নাম আশ্ৰয় হয়, তেতিয়াই কাশী, গংগা, গয়া, বৃন্দাবন, প্ৰয়াগ আদি সমস্তখিনি তীৰ্থ, ৩৩ কোটি দেৱ দেৱতা কৃষ্ণ নাম শ্ৰৱণ কৰি জীৱন ধন্য কৰিবৰ কাৰণে ঠায়ে ঠায়ে নিৰ্দিষ্ট স্থানত তেওঁলোকো অলংকৃত হয়। নামঘোষাত এজোকা মাত আছে, আপোনাসৱে জানে। তেনেধৰণে আপোনাসৱ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ হিচাপে আসনত, এই পবিত্ৰ পুণ্যধামত আসনাধীষ্ঠ হৈছে, উপস্থিত হৈছে। আৰু আমি মূঢ়মতীক আজ্ঞা কৰিছে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ। আমিও শাস্ত্ৰসন্মতে কথাখিনি পদবন্ধে কোৱাৰ মতেৰে সীমিত জ্ঞানৰে প্ৰকাশ কৰি থকা হৈছে। এই চাকি এগছ, অৰ্থাৎ শাক্তপন্থী মাধৱ গুৰুজনাক শংকৰ গুৰুজনাৰ লগত যেতিয়া তৰ্কত লিপ্ত হৈছিল, তেতিয়া মাধৱ গুৰুজনাক শংকৰ গুৰুজনাই শাস্ত্ৰৰ মাত প্ৰকাশ কৰিছিল। কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু নলয়। যে সেই মাধৱ কৃষ্ণ তত্ত্ব আছে হৃদয়ৰ মাজত। সেই হৃদয়ৰ মাজত যেতিয়া আমাৰ পেটত ভোক লাগে, ভোক লগাৰ লগে লগে হৃদয়ৰ মাজলৈ আমি গৰ্ভলৈ যেতিয়া অন্নমুঠি দি দিম, তেতিয়া সেই অন্নমুঠিৰ শক্তি আমাৰ চকু, কাণ, নাক, মুখ, হাত, ভৰি প্ৰত্যেকটো ইন্দ্ৰিয়ই সুন্দৰভাৱে লাভ কৰে। কিন্তু হাতখনত দুখ পালোঁ বুলি গাখীৰ খালে শক্তি আহিব, এই বুলি যদি হাতখনত আমি গাখীৰখিনি ঘঁহি থাকোঁ, হাতখনৰ বিষটো কেতিয়াও ভাল নহয়। সেই হাতৰ বিষটো, ভৰিৰ বিষটো ভাল হ'বৰ কাৰণে আমি ইনজেকশ্যনৰ জৰিয়তে যেনেকৈ শৰীৰৰ ভিতৰলৈ শক্তিটো দিবলৈ ব্যৱস্থাটো কৰোঁ, তেতিয়াহে আমাৰ শৰীৰটো সুন্দৰ, সুঠাম, সুস্থ হৈ থাকিব। ঠিক তেনেকৈ এই নামঘৰ ৰূপী গৃহভাগতো আমি ঈশ্বৰক নিৰ্দিষ্ট এখনি আসনত বহুৱাই থৈছোঁ। সেই আসনভাগৰ নাম হ'ল সপ্তশলপীয়া সিংহাসন বুলি কোৱা হয়। 7টা খলপ আছে ইয়াত সিংহাসন। পুষ্পবিলাক, পংকজবিলাক, কনকদন্ত, সনাতন, গোলোক বৈকুণ্ঠ আদিকে ধৰি 7 ভাগী খলপযুক্ত এই আসনভাগীৰ নাম হ'ল সিংহাসন। আৰু একেবাৰে ওপৰত থকা সেই গৃহভাগীৰ নাম হ'ল আমহি ঘৰ। সেই আমহি ঘৰক গোলোক বৈকুণ্ঠ বুলি কোৱা হৈছে। তাত মায়া নাই, সেই ভাগ হ'ল অময়া বৈকুণ্ঠ। তাতেই আমি সমস্তজনে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আজ্ঞা শিৰোগত কৰি আমি সেই ব্যৱস্থাটো পালন কৰিছোঁ। যেতিয়া গুৰুজনাৰ ওচৰত মহেন্দ্ৰ কণ্ডলীকে ধৰি তেওঁৰ শিক্ষাগুৰু আৰু সেই সময়ৰ সমসাময়িক পণ্ডিতসকলে
শংকৰ গুৰুজনাৰ বৈকুণ্ঠৰ পটভূমিত অংকন কৰা চিহ্ন যাত্ৰা ভাওনা দৰ্শন কৰিছিল তেতিয়াই তেৰা সমাজই শংকৰ পাণ্ডিত্য আৰু শংকৰ যে মনুষ্য নহয় তেওঁ যে এজন ইক্ষতত্ত্ব সেই কথাটো তেৰা সমাজই আত্ম উপলব্ধিৰে বুজি পাইছিল আৰু বুজি পাই গুৰু মহেন্দ্ৰ কন্দলীকে ধৰি সেই সময়ৰ ব্ৰাহ্মণ পণ্ডিত সংস্কৃত পণ্ডিতসকলে শংকৰ ক্ষুদ্ৰ জাত শংকৰৰ ওচৰত শৰণ ল'বলৈ চিন্তা কৰি শংকৰক খাটনি ধৰিছিল আৰু শংকৰ গুৰুজনাই কৈছে আমিতো ক্ষুদ্ৰ বংশজাত তোমালোক ব্ৰাহ্মণ কুলৰ গতিকে ক্ষুদ্ৰৰ ওচৰত ব্ৰাহ্মণে আহি শৰণ লোৱাটো শাস্ত্ৰৰ বিৰোধী তথাপিতো কেউজনাই বুজি পাই শংকৰৰ ওচৰত শৰণ লৈছিল আৰু শংকৰ গুৰুজনাই তৎকালেই গোপী উদ্ধৱ সংবাদ ৰচনা কৰি সেই তাকেই আসনত প্ৰতিষ্ঠা কৰি সেই পণ্ডিতসকলক শৰণ দিয়াৰ ব্যৱস্থাটো কৰিছিল তাৰ পাছত মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত যেতিয়া শংকৰ গুৰুজনাক লৈ যোৱা হৈছিল তেতিয়া হাতী মাৰি ভুৰুকাত ভৰাওঁতে শংকৰ গুৰুজনাই যি ভাগি লিখিছিল সেয়া হ'ল কৃষ্ণ উদ্ধৱ সংবাদ আৰু তেতিয়াৰ পৰা তাৰ নাম হৈছে গুণমালা আৰু সেই গুণমালাকে আজি আমি কলিৰ মনুষ্য ভকতে আসনৰ সেই গোলোক বৈকুণ্ঠৰূপী আমহি ঘৰত আমি প্ৰত্যেকে প্ৰতিষ্ঠা কৰি সেই ঈশ্বৰৰ অৰ্থে সদায় এগছি অক্ষয় বন্তি বাওঁফালে আমি জ্বলাই ৰাখোঁ সেয়া গুৰুজনাৰ আদৰ্শ আপোনাসবে কিয় দুগজ জ্বলাইছে আমি নাজানো এইটো যদি আপোনাসবে যাৰ নীতি আদৰ্শৰ মতে চলি আছে তেওঁলোকৰ লগত আলোচনা কৰি কথাটো সুন্দৰভাৱে বুজি বাজি লৈ সেই মতেৰে যদি যায় তেতিয়া এই শাস্ত্ৰসন্মত হ'ব বুলি আমি ধাৰণা এটা কৰিব পাৰি আমিও কৈ থৈ যাবলৈ কিছু কথা বেয়া আজি লৰাই পৰহিৰ গীত গোৱাৰ নিচিনা কথা হয় তথাপিতো আমি আংশিক কথাকেইটা চুই দিয়া হ'ল বুজাসকলে নিশ্চয় কথাখিনি বুজি পাইছে গতিকে আমি এনেকৈয়ে সেৱাভাগ নিবেদন কৰা হৈছে আৰু সময়ো যথেষ্ট হৈছে বাকী বাপে কৈছে মূৰ্তি ৰখাৰ কথাটো সেইটো আমি ৰাখিবলৈও নকওঁ নাৰাখিবলৈও নকওঁ ৰাখিবলৈ এইটো কাৰণে আমি ক'ব নোৱাৰোঁ কাৰণ শাস্ত্ৰই কৈছে অন্য দেৱী দেৱ নকৰিবা সেও গৃহ নপখিবা তাৰ মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা ভক্তি হৈব ব্যভিচাৰ নামঘৰত আমি এক কৃষ্ণদেৱক ৰাখিছোঁ আৰু মানে সমস্তজন ইয়াত আছে বেলেগৰ কোনো প্ৰয়োজন নাই তথাপিতো সৌন্দৰ্যতাৰ খাতিৰত কোনো বা পায় বা কোনো সমাজ বিশেষে নামঘৰত বৈকুণ্ঠৰ সপ্তম দুৱাৰৰ দ্বাৰৰক্ষী হিচাপে জয় বিজয় আছিল বুলি কয় বৈকুণ্ঠৰ অধিকাৰী জীৱৰ পিতৃ ইক্ষতত্ত্ব কৃষ্ণদেৱৰ পৰম ভকত আছিল ৰামৰ ভক্ত হনুমন্তৰ মূৰ্তি এভাগো কোনোবাই ৰাখি থয় তাৰ পাছতে গৰুদ্ৰ পক্ষী ভগৱন্তৰ বাহন সেইকাৰণে গৰুদ্ৰ পক্ষী আজি আপোনাসবৰ নামগৃহত আছে সন্মুখতে আমি এইটো নকওঁ আপোনালোকে নাৰাখিব শাস্ত্ৰই কিন্তু নাৰাখিবলৈ কৈছে আমি এইটো নকওঁ যে আপোনালোকে ৰাখক কাৰণ শাস্ত্ৰই নাৰাখিবলৈ কৈছে গতিকে কথাখিনি আপোনালোকে নিজেই বিবেচনা কৰি সেইটো ৰাখিলে কি হ'ব নাৰাখিলে কি হ'ব চিন্তা কৰি চাব যদি ভাবে যে ৰাখিলে বেয়া হ'ব তেতিয়াহ'লে আঁতৰাই দিলেও কোনো অপৰাধ নহয় আৰু যদি থাকিলেও আপোনাসবৰ মনটো কেৱল কৃষ্ণতে আছে তেতিয়াহ'লে তাৰ পৰা আপোনালোকৰ একো অপকাৰো নহয় আমি নকওঁ নাৰাখিব আঁতৰাই দিয়ক আমি নকওঁ ৰাখি থওক বিবেচনাটো আপোনাসবে নিজে নিজে কৰি চাব তাতে উত্তৰ পাব কাই বাক্য মন যেতিয়া কেৱল আসনৰ সেই ইক্ষতত্ত্ব কৃষ্ণদেৱৰ শংখ চক্ৰ গদা পদ্মধাৰী ৰূপতহে আপোনাৰ মোৰ চকুটো আছে হৃদয়খন যদি তাতে আছে মন যদি তাতে আছে শৰীৰ যদি সেইফালেকে পোন হৈ আছে বাক্য যদি তাতে আছে তেতিয়াহ'লে বাকীসকলে আমাক কোনো অপকাৰ কৰিব নোৱাৰে সেই সূত্ৰে আমি নাৰাখিলেও ৰাখিলেও তাৰ কোনো প্ৰভাৱ আমাৰ ওপৰত নপৰে আমি এনেকৈহে বুজা হৈছে কৃষ্ণ